পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে যদি মোমাই যোৱা মৰাও শিৰজন পোহৰৰে সপোন মৰাও শিৰজন পোহৰৰে সপোন কনফিডেন্টলি যে তই কৈ দিব পাৰ সেইদিনা গেট আউট তাৰ পিছত গৈ সৰি আৰু তাৰ পিছত সেই কথাবিলাক ধৰিও থকা নাই তই তাৰ মানে কি ক'ব বিচাৰিছ সি যে চাকৰি এটা কৰিছে তাক হ'বও আমাক নিদিলে দুদিন পাছত চাবি বিয়া পাতিব আৰু সেই হ'বও আমাক দিয়া আশা নাই তাৰ কথা ভাবি আৰু লাভ নহ'ব বিক্ৰম তোৰ কথা এটা কওঁ মৃন্ময় আৰু তোৰ ভণ্টিৰ সম্পৰ্কটো তই আপত্তি নকৰিবি তোৰ ভণ্টিয়ে বহুত ভাগ্যৰ বলত এনেকুৱা এটা ল'ৰা পাইছে মই তাক ভালকৈ চিনি পাওঁ তাক মই হাড়ে হিমজুৱে জানো সি কাকো ঠগিবলৈ শিকা নাই মা টাউনত থাকি যদি কথাবোৰ শিকি পেলাইছে আপুনিনো গুৱাহাটীলৈ কিয় যাব লাগে সি আহিলেই হ'ল নহয় ছোৱালীৰ ঘৰ গুৱাহাটী আৰু ছোৱালীৰ বাপেক ডাঙৰ ব্যৱসায়ী মোক সেই গাৰ্জেন হিচাপে মাতিছে মই সিহঁতৰ ঘৰত খবৰটো দি আহোঁ মাজনী কি হৈছে তোৰ মাজনী বলচোন মা দেউতাৰৰ কথাত যে মোৰ চিন্তাই লাগিছে কি যে মিছা মিছা জোট কিছুমান ছপাই ল'ব খোজে মৃন্ময়ে বাৰে বাৰে কৈছে যে বিয়াত মাক দেউতাকৰ প্ৰয়োজন নাই কিন্তু দেউতাৰে কেৱল মাক দেউতাকৰ কথাহে কয় বিয়াত নিজৰ মাক দেউতাকক যে মাতিব খোজা নাই সেইটোহে মই বুজি পোৱা নাই বুজিবলৈ কিটো আছে শৰীৰে পৰা নিজে কষ্ট কৰি পঢ়া ল'ৰা পঢ়া শুনাত অকণো মাক দেউতাকে সহায় কৰিব নোৱাৰিলে গতিকে বিয়াতো সহায় ল'ব খোজা নাই মই সহায় লোৱাৰ কথা ক'ব খোজা নাই মা কিন্তু বিয়াৰ দিনাখন আহি অকণমান আশীৰ্বাদ দিলেই ভাল লাগিব বিয়াৰ পিছত এদিন গৈ আশীৰ্বাদ লৈ আহিলেই হ'ল বিয়াৰ কথা শুনিলে বা মৃন্ময়ৰ মাক দেউতাকে আকৌ কি বুলি বা ভাবে ভাবিবলৈ আৰু কি আছে খবৰটো শুনি বলিয়া হোৱাদি হ'ব টাউনীয়া বোৱাৰী পোৱাটো কম ভাগ্যৰ কথা আমি বিয়াত কি কি বস্তু দিলো তাৰে হিচাপ কৰাত লাগি যাব তোমাৰো যে কথা নহয় কি হ'ল তোমালোক দুয়োৰে পুতেকৰ বিয়াৰ কথা শুনি আনন্দহে কৰিব লাগে তোমালোক দুয়ো দেখোন বৰ্জ্যপাত পৰা মানুহৰ দৰে হৈ পৰিলা তোমালোক দুয়ো যাব লাগিব কেইদিনমান পাছত বিয়াৰ দিনটো ঠিক হলে গাড়ী ভাড়া পঠাই দিব গাড়ী এখন ভাড়া কৰিবা আৰু গুচি যাবা কোনোবা আলহীক বিয়া খোৱাৰ দৰে আমি মানে নিজৰ ল'ৰা বিয়া খাবলৈ যাব লাগিব তেনেকৈনো কিয় ভাবিছা সি যেনেকুৱা কৰিছে তেনেকৈ নাভাবি আৰু কি কৰিম আলহী দৰে আমাক বিয়া খাবলৈ মাতিছে বিয়াৰ আগতে এবাৰ মাক বাপেক খালৰ লগত আলোচনা কৰিবলৈও তাৰ জ্ঞান নহয় গাড়ী এখন ভাড়া কৰি দিব আমাৰ এই গৈ পেলাই উদৰ পুৱাই বিয়া খাই আহিব মই এইবোৰত নাই তামোল লওক আমাৰ দৰে মানুহক কেনেকৈ সকলোৱে ঠগাব পাৰে ইমান মৰমক কেনেকৈ পাহৰিব পাৰে মই তোক আগতেই কৈছিলো
কাকো ইমান বিশ্বাস নকৰিবি যি বিশ্বাসে মানুহৰ মনত নভবাকৈ বৰ আঘাত দিয়ে এতিয়া কান্দিল কেপা পলুৱাই কান্দিল তোৰ চকু পানীবোৰৰ সৈতে তাৰ স্মৃতিবোৰক উটুৱাই দে তাক উৰিবলৈ আমি পাখি গজাই দিছিলো নহয় এতিয়া সি উৰি গৈ ওপৰৰ পৰাই আমাক হাঁহিবলৈ ধৰিছে তয়ো তাৰ হাঁহিৰ প্ৰত্যুত্তৰ দিবলৈ নিজকে প্ৰস্তুত কৰ আৰু শুন মোক আগতে অনুৰোধ কৰিছিলি নহয় দেউতাক যাতে মই একো কথা নকওঁ আজি মই তোক অনুৰোধ কৰিছো তোৰ পৰা ঘুণাক্ষৰেও যাতে দেউতাই একো কথা গম নাপায় দেউতাৰ আগত এতিয়া কেনেকৈ অভিনয় কৰ সেইটো তোৰ নিজা কথা তোৰ বিয়াখন ইমান সোনকালে হ'ব বুলি ভবাই নাছিলো পিছে মা দেউতা কেতিয়া আহিব নাহে কি নাহে সঁচাকে নাহে নেকি মোক লৈ অভিমান কৰিছে মই হেনো বিয়াৰ আগত এবাৰ তেওঁলোকক সুধিব লাগিছিলে তেওঁলোকৰ লগত আলোচনা কৰিব লাগিছিলে আৰে মই মোৰ লাইফৰ সকলো ডিচিশ্যনছ নিজে লৈ আহিছো আৰু যেতিয়াই যি কৰিম বুলি ভাবিছো তেওঁলোকে সদায় মান্তি হৈছে এতিয়া বিয়াৰ ক্ষেত্ৰত নিজৰ সন্তানৰ ওপৰত অধিকাৰৰ প্ৰশ্ন ক'ৰ পৰা আহিলে হেৰো মাক দেউতাকে অকণমান অভিমান কৰেই তই যদি কিবা কৰি তেল চেল মাৰি আনিব পাৰিলিহেঁতেন অভিমানখিনি কিজানি আঁতৰি গ'ল সেইটোৱেতো মোৰ প্ৰব্লেম কেশৱদা মই কাকো তেল মাৰিব নোৱাৰো লাগিলে মোৰ মা দেউতাই নহওক মোৰ পঢ়াত বাধা দিছিলে দেউতাই মইহে কাৰো কথা নেমানি নিজৰ মনৰ জোৰত ইয়ালৈ পঢ়িম বুলি ওলাই আহিলো কিন্তু সেই সময়ত মোক দেউতাই পঢ়াত বাধা দিয়াৰ বাবে মই তেওঁক বেয়া পোৱা নাছিলো কাৰণ তেতিয়া তেওঁৰ সম্বল নাছিলে আৰু পঢ়ি থকাৰ দিনত মই সদায় মোৰ দায়িত্ব পালন কৰি আহিছো মই পঢ়াৰ মাজত ক'ৰ পৰা তেওঁলোকলৈ পইচা পঠিয়াইছিলো এবাৰো সুধিছিল যে সেই পইচা মই চুৰ কৰি আনিছিলো নে ডকাইতি কৰি আনিছিলো কেতিয়াও নুসুধিলে কিন্তু আজি যেতিয়া বিয়াৰ কথা আহিলে এতিয়া মই সকলো কথা ইমান ডিটেইলছত কিয় জনাব লাগে আচলতে কি জানে কেশৱদা মোৰ মা দেউতা অশিক্ষিত হলেও অজ্ঞানী নহয় জীৱন সম্পৰ্কে তেওঁলোকে সকলো জানিও কেতিয়াবা পাহৰি যায় গতিকে তেওঁলোকক মনত পেলাই দিয়াটো মই উচিত বুলি ভাবো কাৰণ শিকাৰ প্ৰয়োজন সকলোৰে আছে কেশৱদা বাহ তোৰ সাহস আৰু যুক্তিক কিন্তু তবত মানিছো দেই চা কেতিয়াবা কিছুমান বিষয় বা মানুহৰ ওচৰত এই যুক্তিয়ে কিন্তু হাৰ মানে বিশেষকৈ মাক দেউতাকৰ ওচৰত বাৰু এইবোৰ কথা এতিয়া বাদ দিয়ক মোৰ বিয়া চানডে মাত্ৰ 2 দিন আছে গতিকে এতিয়া সোনকালে খাই লিষ্টখন ৰেডি কৰাটোৱে ভাল হ'ব আৰুনো কি ৰেডি কৰিবলগীয়া আছে সকলো ৰেডি হৈয়ে আছে এতিয়া দৰা হ'বলৈ ৰেডি হ তই আজিতা বিয়া সেইকাৰণে মই গাঁৱত ঢোল বজাই ঘূৰি ফুৰিব লাগিছিল ৱা মইনো কেতিয়া তেনেকে কলো হয়নে তেনেকৈ কোৱা নাই যদিও তোৰ মনটোৱে তাকে কৈছে বিয়া পাতিছে হেই ভাত বাহো আহক তোৰ মন কৈছে যদি তই খা গৈ যা কিনো কথাবোৰ কয় হয়নে আপুনি নোখোৱাকে মইনো কোনদিনা ভাত মুঠি লৈছো তাতে আকৌ আজি আমাৰ ইয়াৰ বিয়া নহয় জানো ইমান সময় সি চাগে হোমগুৰিত বহিল ছোৱালী বা কোনে মাতিবলৈ গৈছে
তেওঁৰ কথা ভাবি যদি ইমানেই তত নাইকিয়া হৈছে গুচিনো নগলি কিয় তেনেকনো কেলে কৈছে হয়নে আজি তাৰ বিয়া সেইকাৰণে মই গাঁৱত ঢোল বজাই ঘূৰি ফুৰিব লাগিছে মইনো কেতিয়া তেনেকে কলো হয়নে তেনেকৈ কোৱা নাই যদিও তোৰ মনটোৱে তাকে কৈছে বিয়া পাতিছে সময় হলে বিয়া পাতিবই সেই বুলি আমাক কিয় বিয়ালো খবৰ দিয়া নাই জানো আপুনিহে ঠিকেই কৰিলো কিয়া হলো বুলি সন্মান নাইকিয়া নহয় নহয় এইবোৰ তহঁতে মাইকী মানুহে কি বুজি পাবি তই যি কয় তাকেহে মানিবি কি কলে আপুনি লোৱাই যি কয় তাকেহে মানিবি আপুনি কি বুজিব দুখীয়া হলো বুলিয়ে নপুষ শুৱৰি হাতৰ কাণৰ এপদ দি বোৱাৰীজনীক জোনখন দিব নোৱাৰিলো সেইটো এজনী মাকৰ কাৰণে কিমান দুখৰ কথা দৰা হৈ ওলাই যোৱা সময়ত ল'ৰাটোক দুৱাখন ধৰি দিব নোৱাৰিলো সেইটো এজনী মাকৰ কাৰণে কিমান দুখৰ কথা নিজৰ একমাত্ৰ ল'ৰাটো বিয়াখনত মাকৰ কিমান সপোন থাকে সেইটো আপুনি কি বুজি পাব তেনেকুৱা এটা যন্ত্ৰণা মই কেনেদৰে আছো সেইটো আপুনি কি বুজিব আপুনি মনত আঘাত নেপাওক বুলিয়ে মই লুকুৱাই লুকুৱাই কি হল তোমাৰ কি হোৱা বুলি ভাবিছা মানে তুমি বোলে সময়ৰ কাম সময়ত কৰা কিয় কিবা সন্দেহ আছে কেইটা বাজিছে এতিয়া কিন্তু মেধি মই আপোনাক আগতেই কৈছিলো যে মই এই কাম পেলাই থোৱা কথাটো একেবাৰে সহ্য কৰিব নোৱাৰো নহয় আপোনালোকে এইবোৰ কাম পেলাই থোৱাৰ কি কাৰণ থাকিব পাৰে চাওক সময়ৰ কাম সদায় সময়ত কৰিলে ভাল আৰু তেনেকুৱা হলে কাৰো কথা শুনিবও নালাগে আৰু নিজৰ মাইণ্ডটো ঠিক থাকে মই কিন্তু নিজৰ কামবোৰ সদায় সময়মতে কৰোঁ আৰু অফিচৰ আন মানুহৰ পৰাও সেইটোৱে আশা ৰাখোঁ আচ্ছা কওকচোন বাকীবোৰ কামৰ কথা কওক মানে এইকেইদিনত কিমান কাম আগবাঢ়িলে হোৱাট আৰে মইতো অফিচত এই এসপ্তাহে নাই
তাৰমানে মই নহাৰ বাবে গোটেই কামখিনি তেনেকেই বন্ধ হৈ আছে নেকি? নহয় নহয় মেধি, আপুনি মোৰ কথা শুনক। মই অফিচলৈ নহা বুলি কোনোবাই দৰমহা নোলোৱাকেতো নাই, নে নোখোৱা নোবোৱাকে আছে? যদি তেওঁলোকে নিজৰ পাৰ্চনেল কামখিনি ঠিকেই কৰি আছে, অফিচৰ কামখিনি কিয় পেলাই থৈছে? আপুনি এটা কাম কৰক, মই কালিলৈ অফিচ আহি আছো, মোক গোটেই ফাইলছখিনি টোটেল আপডেট কৰি মোৰ টেবুলত লাগে। অ'কে? হয়। আৰে কি হ'ল তোমাৰ? পানী সপোনত সাজি জীৱনে মৰণে পুৱালে গধূলি সময় আহে সময় বাগৰি যায় ৰৈ যায় মাথো আশাৰ সপোন নতুনৰ বুকুৰ আপোন তাতে যদি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন সপোন